নমস্কাৰ মই অপূৰ্বল্লভ গোস্বামীয়ে খবৰত আজি ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতিৰ বিষয়ে কিছু প্ৰশ্ন কৰিব লৈছোঁ। কালি অৰ্থাৎ শনিবাৰে বিয়লি ভাৰত চৰকাৰৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে জনালে যে কালি বিয়লি 5 বজাৰ পৰা দুইখন ৰাষ্ট্ৰৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে আৰু এই যুদ্ধবিৰতিৰ পিছত পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আকৌ ব্ৰিফ কৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দুইখন দেশে কেনেকৈ আগবাঢ়ে। গতিকে এই যুদ্ধবিৰতিৰ বিক্ৰম মিশ্ৰীয়ে সংবাদমেল সম্বোধন কৰি জনাইছিল, কিন্তু ইয়াৰ আগতেই সামাজিক মাধ্যমত আমেৰিকাৰ প্ৰেছিডেণ্ট ট্ৰাম্পে ৱাশ্বিংটনৰ পৰা এটা টুইট কৰিছিল আৰু এই টুইটত যে তেওঁৰ নিশা অতি পৰিশ্ৰমৰ পিছত দুইখন দেশেই যুদ্ধবিৰতিৰ বাবে সাজু হৈছে এনেকুৱা ধৰণৰ কথা কৈছে। কিন্তু ই এক দুৰ্ভাগ্যজনক, কাৰণ ভাৰতবৰ্ষৰ নিচিনা এখন বৃহৎ গণতন্ত্ৰ, কাৰণ এই ভাৰতবৰ্ষৰ এটা ইতিহাস আছে, কাৰণ এই ভাৰতবৰ্ষৰ বহুত আগৰ আমেৰিকাটো বহুত পিছত আচলতে আৱিষ্কাৰ কৰিছিলে কলম্বাছে, কিন্তু এই ভাৰতবৰ্ষৰ এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে, কাৰণ আমি ব্ৰিটিছৰ পৰা আমি স্বাধীন হৈছিলোঁ, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমিতো আমেৰিকাৰ কোনো বহতীয়া নহয়, কিন্তু আমেৰিকাৰ এজন হয় আমি যুদ্ধ কামনা নকৰোঁ, যুদ্ধ সদায় ধ্বংসাত্মক, দুইখন দেশে ক্ষতি হয়, কিন্তু এজন আমেৰিকাৰ প্ৰেছিডেণ্টে কেনেকৈ নিৰ্দেশ দিব পাৰে যে তেওঁৰ আলোচনা মৰ্মে এই যুদ্ধবিৰতি দুইখন দেশে মানি লৈছে বুলি। কিন্তু এইখিনিতে আমাৰ প্ৰশ্ন আহিছে, প্ৰকৃততে এই যুদ্ধবিৰতিত তেওঁ এই টুইটত কোনো উল্লেখ নাছিল যে পাকিস্তানৰ নিচিনা সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়ে, যি পাকিস্তানে সন্ত্ৰাসবাদী মৃত্যুৰ পিছত তেওঁলোকে ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁলোকে জানাজা কৰে। গতিকে সেই পাকিস্তানৰ বিৰুদ্ধে, কাৰণ ভাৰতবৰ্ষেতো যুদ্ধ কৰা নাছিলে, কাৰণ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পৰাই পদে পদে আচলতে দেখা যায় পাকিস্তানে সদায় ভাৰতবৰ্ষৰ প্ৰতি, যদিও আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ, তেওঁলোকে সদায় আক্ৰমণ কৰি আহিছে আৰু কাশ্মীৰলৈ তেওঁলোকে, কাৰণ কাশ্মীৰৰ কিছু অংশ তেওঁলোকে দখল কৰি থৈছে পাক অকুপাইড, আৰু তাতেই তেওঁলোকে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাইছে আৰু আজি বছৰ বছৰ ধৰি তাত বহু আচলতে নিৰীহ লোক মৃত্যু হৈছে, সেনাবাহিনীৰ লোক মৃত্যু হৈছে, এনেধৰণে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি কৰি দিছে এখন প্ৰতিবেশী ৰাষ্ট্ৰ হিচাপে। আৰু সেই পাকিস্তানে যেতিয়া শেহতীয়াকৈ 22 এপ্ৰিলত পেহেলগামত যিটো নাৰকীয় ঘটনা সংঘটিত কৰিলে, যিসকল পৰ্যটনকাৰী তেওঁলোকে প্ৰমোদ ভ্ৰমণৰ কাৰণে গৈছিল, তেওঁলোকক অতি আচলতে কৰুণভাৱে হত্যা কৰিছিল গুলীয়াই। গতিকে এনেকুৱা ঘটনাৰ পিছতেই ভাৰত ৰাষ্ট্ৰই পাকিস্তান যি সন্ত্ৰাসবাদী নিপাত কৰিবলৈ এটা প্ৰতিজ্ঞাবদ্ধ হৈছিল, আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়তেই বায়ুসেনাই হওক নৌসেনাই হওক এক পৰিকল্পনা মতে 7 মে'ৰ মাজনিশা পাকিস্তানৰ 9টা শিবিৰত গৈ ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল, আৰু সেই ছাৰ্জিকেল ষ্ট্ৰাইকৰ পিছতেই পিছদিনাখন পুৱা ভাৰত চৰকাৰৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু লগত আছিল কৰ্ণেল সুফিয়া কুৰেশ্বি, উইং কমাণ্ডাৰ ভূমিকা সিং। গতিকে এইসকলে যেতিয়া ব্ৰিফ কৰে তেওঁলোকৰ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে তেতিয়াও কৈছে যে এইটো ছাৰ্জিকেল ষ্ট্ৰাইক, আমি কোনো ধৰণৰ পাকিস্তানৰ নিৰীহ লোকক আমি আক্ৰমণ কৰা নাই, আমি আক্ৰমণ কৰিছোঁ সন্ত্ৰাসবাদীৰ শিবিৰ ধ্বংস কৰিছোঁ, এনেকুৱা ধৰণৰ এটা তেওঁলোকে সংবাদমেলত সম্বোধন কৰি কৈছিল। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পাকিস্তানে ভাৰত পাকিস্তান সীমান্তত নিৰ্বিচাৰে গুলীচালনা কৰিছিল, যদিও সংবাদমেলত তেওঁলোকে উল্লেখ কৰা নাছিল কিমান লোক হত্যা হৈছিল, কিন্তু একাধিক লোক হত্যা হৈছিল ভাৰত পাকিস্তান সীমান্তত। গতিকে এই হত্যাৰ পিছতে ভাৰতে প্ৰতি আক্ৰমণ চলাইছিল, আৰু ইয়াৰ পিছত যেতিয়া এক নিৰ্ণায়ক পৰ্যায়ত পাইছিলগৈ এই আক্ৰমণ, ঠিক তেনেকুৱাতেই, কাৰণ যিটো যুদ্ধবিৰতি আমি এইটোৱে জানো, যুদ্ধবিৰতি হ'লে এখন চুক্তি হয়, দুই পক্ষৰ মাজত সেই চুক্তি লিপিবদ্ধ হ'ব লাগিব যে ভৱিষ্যতে কোনো কাৰণে পাকিস্তানে কোনো কাৰণতে সন্ত্ৰাসবাদী হতুৱাই ভাৰতবৰ্ষত কোনো ধৰণৰ আক্ৰমণ কৰিব নোৱাৰিব, এনেকুৱা ধৰণৰ যদি লিখিত কোনো নথকাকৈ মাত্ৰ যে 12 মে'ত তেওঁলোকে
তৃতীয় পক্ষৰ কোনো ৰাষ্ট্ৰত আলোচনা হ'ব এনেকুৱা ধৰণৰ কথাই খালি দিয়া হৈছিল। গতিকে এই যিটো ধৰণৰ আজি ঘটনা তাক লৈ আচলতে সামাজিক মাধ্যমেই হওক সংবাদ মাধ্যমেই হওক ভাৰতবৰ্ষৰ ওপৰত প্ৰশ্ন আহিছে, কাৰণ আহিবই, কাৰণ ভাৰতবৰ্ষ এখন বৃহৎ আচলতে পৃথিৱীৰ ভিতৰতে বৃহৎ গণতন্ত্ৰৰ দেশ। ভাৰতবৰ্ষে কাৰো আচলতে দাসত্ব নহয়। ভাৰতবৰ্ষ এখন নিজৰ স্বাভিমান আছে ভাৰতবৰ্ষৰ। গতিকে ভাৰতবৰ্ষক ট্ৰাম্পে কেতিয়াও বহুতীয়া হিচাপে ভাৰতবৰ্ষক ৰাখিব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ এই টুইটৰ পাছতে হঠাৎ যিটো যুদ্ধবিৰতি, কাৰণ এই যুদ্ধবিৰতি হ'লে যদি কোনো চুক্তি নোহোৱাকৈ ই সঁচাকৈ এক অনাগত দিনত আমেৰিকাই যে ভাৰতবৰ্ষৰ কিছুমান আভ্যন্তৰীণ বিষয়ত যে হস্তক্ষেপ নকৰিব তাক লৈ এতিয়া প্ৰশ্ন আহিছে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়তো ভাৰতবৰ্ষই পাকিস্তানৰ যি আচলতে সন্ত্ৰাসবাদ আক্ৰমণ তাৰ কাৰণে তেওঁলোকক যিটো আচলতে সিন্ধু নদীৰ জলকে ধৰক কেইবাখন নদী তেওঁলোকে বন্ধ কৰি দিছিল পানী পাকিস্তানলৈ যোৱা। গতিকে ভাৰতবৰ্ষে কিছু কাম এনেধৰণে কৰিছিল, কিন্তু ইয়াৰ পিছত হঠাৎ ট্ৰাম্পৰ এই টুইট আৰু ইতিমধ্যে কিন্তু যিটো আচলতে বৈদেশিক সচিবে যি সংবাদমেলা সম্বোধন কৰোঁতে তাত কোনো ধৰণৰ আমেৰিকাৰ নাম লোৱা নাছিল। তেওঁলোকে মাত্ৰ খালি যুদ্ধবিৰতিৰ কথাই কৈছিল। কিন্তু এই যিটো এনেকুৱা ধৰণৰ যুদ্ধবিৰতিয়ে মই ভাবোঁ অনাগত দিনত, কাৰণ এই 5টা বজাৰ পৰা তেওঁলোকে যিটো যুদ্ধবিৰতি ঘোষণা ভাৰতবৰ্ষই ঘোষণা কৰাৰ পিছত ঠিক 3 ঘণ্টাৰ পিছতে পুনৰ কাশ্মীৰ সীমান্তত পাকিস্তানে পুনৰ গুলীবৰ্ষণ আৰম্ভ কৰে, যাৰ কাৰণে ভাৰতবৰ্ষৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰে নিশা আকৌ তেওঁ প্ৰেছক সম্বোধন কৰি যে যিহেতু তেওঁলোকে যুদ্ধবিৰতি মানি চলা নাই তাৰ কাৰণে আকৌ পুনৰ ধৰণৰ ভাৰতবৰ্ষই পাকিস্তানৰ যি আক্ৰমণ তাৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। এনেকুৱা ধৰণৰ নিশা এটা আপোনালোকে এইটো শুনিলেই গম পাব। जो पिछले कुछ दिन से चल रही सैन्य कार्रवाई को रोकने का समझौता आज शाम को हुआ था। पिछले कुछ घंटों से इस समझौते का पाकिस्तान की ओर से घोर उल्लंघन हो रहा है। भारतीय सेना जवाबी कार्रवाई कर रही है और इस सीमा अतिक्रमण से निपट रही है। ये अतिक्रमण अत्यंत ही निंदनीय है और पाकिस्तान इनके लिए जिम्मेदार है। हमारा मानना है कि पाकिस्तान इस स्थिति को ठीक से समझे और इस अतिक्रमण को रोकने के लिए तुरंत उचित कार्रवाई करे। सेना ने इस स्थिति पर कड़ी नज़र रखी हुई है और उसे किसी भी अतिक्रमण से निपटने के लिए ठोस और सख्त कदम उठाने के लिए आदेश दे दिए गए। কিন্তু আমাৰ এইটোৱে প্ৰশ্ন যে ভাৰতবৰ্ষৰ যি স্বাভিমান যদি আমি পূৰ্বৰ যদি প্ৰধানমন্ত্ৰীক চাওঁ, কাৰণ যদি 1998 চনৰ কথা কওঁ যি সময়ত পোখৰাণত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী তেওঁ যিটো পাৰমাণৱিক পৰীক্ষা কৰি সমগ্ৰ বিশ্বকে চমক লগাইছিল, যাৰ কাৰণে আমেৰিকাই অৰ্থনৈতিকভাৱে প্ৰতিবন্ধ লগাইছিল ভাৰতবৰ্ষক, কিন্তু তেতিয়াওতো ভাৰতবৰ্ষে সেৱা মনা নাছিল। আৰু ভাৰতৰ যদি সেনাবাহিনীৰ কথা কোৱা যায় পৃথিৱীৰ ভিতৰতে 4ৰ্থ স্থানত আছে। আমাৰ বায়ু সেনাই কওঁ, নৌ সেনাই কওঁ বা স্থল সেনাই কওঁ। গতিকে এই যিটো নিৰ্ণায়ক ভূমিকাৰ সময়ত ভাৰতবৰ্ষে যিটো আত্মঘাতী সিদ্ধান্ত ল'লে, কাৰণ আমি বাৰে বাৰে কৈছোঁ আমি যুদ্ধৰ সপক্ষে নাই, কাৰণ যুদ্ধই 2খন ৰাষ্ট্ৰকে ধ্বংস কৰিব, কাৰণ সাধাৰণ নিৰীহ লোক মৃত্যু হয়। আৰু গতিকে পাকিস্তানে নিজেই আমাক আচলতে আক্ৰমণ কৰাৰ বাবে আমি পাকিস্তানক প্ৰতিৰোধ কৰাৰ বাবে আমি আচলতে ডিফেন্সে খেলিছোঁ, আমি আচলতে আক্ৰমণ কৰা নাই। কিন্তু এই যিটো পাকিস্তানৰ যিটো আগ্ৰাসী মনোভাৱ আৰু এই যিটো আগ্ৰাসী মনোভাৱ শেহতীয়া যিটো আজি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা ভাবুকিৰ সৃষ্টি হৈছে, কিয়নো শেহতীয়া যিটো বাংলাদেশৰ যিটো ৰাজনীতিৰ পৰিৱৰ্তন শেহতীয়াকৈ পাকিস্তানে আহি বাংলাদেশতো খোপনি পুতিছে। গতিকে অনাগত দিনত উত্তৰ পূৰ্বাঞ্চলৰ কাৰণেও ভয়াৱহ, ইফালে ওপৰত চীন আছে, কাৰণ চীনক আচলতে এতিয়া বাংলাদেশে ৰঙা দলিচা পাৰি দিছে, কাৰণ যিটো চিকেন নেক
তাৰ কাৰণে আচলতে আজি ভয়াবহ আহি পৰিছে গতিকে আমি এজন সংবাদকৰ্মী হিচাপে আমি ভাৰত চৰকাৰক এইটোৱে আহ্বান জনাওঁ যে প্ৰতিবেশী ৰাষ্ট্ৰৰ প্ৰতি আমাৰ সদায় আমি শান্তিৰ মনোভাৱ থাকিব কিন্তু এইটো নহয় যে আমাৰ উদাৰতাক কোনোবাই দুৰ্বলতা বুলি লৈ আমাৰ ৰাষ্ট্ৰৰ লোকক সন্ত্ৰাসবাদীৰ হতুৱাই যিবোৰ নিৰীহ লোকক হত্যা কৰাব সেই কথা ভাৰতবৰ্ষই কেতিয়াও চাই থাকিব নোৱাৰে গতিকে আমি এইটোৱে কওঁ ভাৰতবৰ্ষই এটা সবল স্থিতি গ্ৰহণ কৰক কিন্তু নহ'লে অনাগত দিনত পাকিস্তানে পুনৰ কাৰণ এইটো কৰি আহিছে ধাৰাবাহিকভাৱে যিটো সন্ত্ৰাসবাদীৰ আক্ৰমণ যদি কাৰ্গিলৰ যুদ্ধৰ কথা কওঁ কাৰণ আমাৰ বহু সেনা আচলতে সেই সময়ত মৃত্যুৰ মুখত পৰিলে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়তো চেকা চুবুৰীয়াকৈ কাশ্মীৰত বহু আচলতে সেনাৰ লোক মৃত্যু ঘটিছে কাশ্মীৰ সীমান্তত গতিকে আমি এইটোৱে আচলতে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাওঁ যে সময় থাকোঁতেই আমি পাকিস্তানে আচলতে যি ধৰণে ভাৰতবৰ্ষৰ সীমামূৰীয়া অঞ্চলত তেওঁলোকে আক্ৰমণ চলাই আহিছে নিৰ্বিচাৰে গুলীচালনা কৰি আহিছে তাক প্ৰতিৰোধ কৰিবলৈ হ'লে পাকিস্তানক এখিকনি দিবই লাগিব তেহে আচলতে আমি ভাবোঁ আমাৰ যি সীমান্ত সেই নিৰাপদ হ'ব গতিকে মই এইটোৱে আহ্বান জনাওঁ কাৰণ আমি কোনো বিশেষজ্ঞ নহয় বা আমি সেনাৰ বা কেন্দ্ৰীয় চৰকাৰৰ যিখিনি আচলতে তেওঁলোকৰ ডিপ্ল'মেচি আমি সেইখিনি ভাষা আমি নাজানো কিন্তু তথাপিও আমি যিটো শেহতীয়া যি ঘটনা যি আজি যুদ্ধবিৰতি কোনো ধৰণৰ যুদ্ধবিৰতি লিখিত নহ'লে যে ভৱিষ্যতে পাকিস্তানে প্ৰকৃতৰে উগ্ৰপন্থীৰ হতুৱাই ভাৰতবৰ্ষত আক্ৰমণ যদি আকৌ কৰে তাৰ কোনো লিপিবদ্ধ নোহোৱাকৈ যি যুদ্ধবিৰতি হৈছে ই আত্মঘাতী সিদ্ধান্ত হোৱাৰ স্থল আছে গতিকে মই খবৰত আজি ইমানতে মুখনি মাৰিছোঁ পুনৰ আকৌ এটা নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিম নমস্কাৰ